আজি বহুত দিনৰ মূৰত আমাৰ ঘৰত ফাইনেলি আকৌ এটা খানা হৈ গ'ল। ইয়াৰ পিছে কাৰণ আছে আজি দুটা। খানাটোৰ পিছে কথাটো আৰম্ভ হৈছিলে বহুত দিনৰ আগতে, মানে ইহঁতখিনিয়ে লগ পাইছিলো ন, তেতিয়াৰ পৰা সিহঁতে কৈছিলে যোৱাৰ আগত সকলোৱে মিলিজুলি এটা খানা খাব লাগিব। লাহে লাহে জুলাই মাহ শেষ হ'ল, জুলাই মাহ শেষ হোৱাৰ পিছত এতিয়া কলেজো ষ্টাৰ্ট হ'ব, সেইকাৰণে বোলো আজি সকলোৱে মিলিজুলি খানা এটা খাইয়ে দিওঁ। খানাৰ বাবে বৰ বিশেষ আইটেম যা যোগাৰ কৰা নাই, অকল মাংস আৰু লগতে ভাত বনাম হৈ যাব আৰু। ইহঁতৰ লগত যে থকা যায় তেতিয়ালে গান এনেকুৱা হ'বতো সাধাৰণ কথা, আৰু মই ক'লো যে ব'লা ব'লা তোমালোকে বাহিৰতে বহিবা আৰু গাই থাকিবা আৰু আমিও খানা বনোৱাত লাগি যাম। খালি বাপ্পাও কি যে গৰম নহয়, জুইৰ ওচৰত আহিলে থাকিব নোৱাৰি, ভক ভককে ধৰে। মায়ে ক'লে দে মই চাউলকেইটা বহাই দিওঁ। এইফালে চাউলখিনি উতল আহে মানে ভাতলৈ ৰূপান্তৰিত হ'ল, আৰু ভাতখিনি নমাই দিয়া মানে এতিয়া আমাৰ মাংস বনাবলৈ ৰেডি। সকলোবোৰ যা যোগাৰ কৰি আছিলো, এনেতে বোলো তেল চেল দিব ধৰোতে আহিলে কচি ক'লে দিয়া দাদা মই মাংসটো বনাই দিওঁ। ময়ো পিছে ভালেই পালো, যিহে গৰম পেলাইছে। ভাতখিনি বনালো, এতিয়া বোলো মাংসটো কোনোবাইতো বনাই দিলে মই ভালেই পাওঁ। প্ৰথমতে আলুখিনি ফ্ৰাই কৰি লোৱা হ'ল, তাৰ পাছত দি দিয়া হৈছে পিঁয়াজ জলকীয়া আদা নহৰু সকলো, তাৰপিছত মাংস এড কৰিলে এতিয়া আৰু ভজাহে কথা। আৰু ইহঁতৰ লগত থাকিলেতো গান গোৱাটো চলিবই ন। প্ৰথম কাৰণটো বাৰু ক'লো, কিন্তু ছেকেণ্ড কাৰণটো কোৱা নাছিলো। এইটো হৈছে মোৰ চিলভাৰ প্লে বটন অহা পাৰ্টি। সকলোৱে প্ৰথমবাৰৰ কাৰণে চিলভাৰ প্লে বটনটো চুই লৈ চালে, আৰু লগতে আমাৰ মাংস প্ৰায় ৰেডি, আৰু লগতে যিকেইটা মানুহ বাকী আছিলে গোটেইকেইটা আহি পালে মানে বলক এতিয়া আমি খাবলৈ ৰেডি। ৰাতিপুৱাই ভাতকেইটা খোৱা, এতিয়া আৰু মাংস ভাত দেখিলে ৰখি থাকিব পাৰি জানো? চাওকচোন কি ধুনীয়া মাংস, কেঁচা পিঁয়াজ লগতে নেমু লৈ এতিয়া আৰু ৰখি থাকিব নোৱাৰি আৰু খাবলৈ লাগি যাওঁ। খানা কিন্তু একদম ফাৰ্ষ্ট ক্লাছ হৈছিলে, আৰু এনেকে খানা খাই কেতিয়া মজা লাগে নহয় জানো? আজিলৈ আহো, বাই।